মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি সংবাদ মাধ্যমত কৈছে যে কংগ্ৰেছে হেনো কাজিৰঙাৰ বিষয়ে একো নাজানে। কাজিৰঙা যি ইকো সেন্সিটিভ জোন আছে 10 কিলোমিটাৰ, সেইটো হ্ৰাস কৰিব যি বিচৰা হৈছে 1 কিলোমিটাৰ কৰিব বিচৰা আছে, সেই ক্ষেত্ৰত হেনো স্থানীয় ৰাইজৰ কোনো মানে আপত্তি নাই। স্থানীয় ৰাইজে কেছে দিছে। এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক সুধিব বিচাৰিছো যে কাজিৰঙা বিলাসিতাৰ বাবে নে বন্যপ্ৰাণীৰ বাবে প্ৰথমে ৰাইজক অৱগত কৰক। আৰু এটা কথা, কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয়। আপুনি হয়তো পাহৰি গৈছে, মনত পেলাই দিছো, কাজিৰঙা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয়। ইয়াত বিশ্বৰো অধিকাৰ আছে। আপোনাৰ পৈতৃক সম্পত্তি নহয়, আপোনাৰ ব্যক্তিগত সম্পত্তি নহয়, বিশ্বৰ প্ৰত্যেকজন মানুহৰ অধিকাৰ আছে কাজিৰঙা হৈ মাত মতাৰ কাৰণে। এতিয়া আপুনি যিটো কৈছে যে কাজিৰঙাৰ স্থানীয় ৰাইজে কেছ দিছে, এতিয়া এনেকুৱা অনুভৱ হৈছে আপোনাৰ কথা শুনি পেলাই সেয়া কাজিৰঙা ৰাইজে কেছ নাই দিয়া, কেছ আপোনাৰহে অঙহী বঙহীয়ে দিছে নেকি। ৰাইজে কেছ দিয়া হলে কাজিৰঙাৰ কাৰণে এইদৰ স্বতঃস্ফূৰ্তভাৱে ওলাই নাহিলহেঁতেন। ৰাইজক এনে মিছাতে বদনাম নকৰিব। আপুনি নিজে 5 ষ্টাৰ হোটেল খুলিবলৈ এই ধৰণৰ যে নাটক কৰিছে সকলোৱে জানে। এতিয়া কোনো ৰাইজ মূৰ্খ নহয়। কাজিৰঙা বিশ্বৰ গৌৰৱ হয় আৰু ইয়াক আপোনাৰ মতে ব্যৱহাৰ কৰিব নোৱাৰিব। গোচৰটো যিহেতু আপুনি কৈছে গোচৰ দিয়া আছে, গোচৰটো তেনেহলে আদালততো বিচাৰধীন হৈ আছে। আপোনাৰ ইমান উদ্যল কিয় লাগিছে? আদালতে কি ৰায় দিয়ে তাৰ কাৰণে অপেক্ষা কৰক। আপোনাৰ ইমান অধৈৰ্য কিয় আছে আমি বুজি পোৱা নাই। আৰু 10 কিলোমিটাৰৰ পৰা কিয় 1 কিলোমিটাৰ কৰিব লগা হৈছে, আপুনি কিয় সীমা নিৰ্ধাৰণ কৰিছে? ৰায়দান আদালতে দিব। কিমান আৰু অসমৰ মানুহ মূৰ্খ বনাবহে আপুনি? যদি গোচৰে চলি আছে তেন্তে আপুনি আদালততকৈ উৰ্ধত নেকি? আপুনি এনেদৰে সীমা নিৰ্ধাৰণ কৰিবলৈ কোন হয়? প্ৰথমে অসমৰ ৰাইজক জনাওক। আপুনি অসমৰ মুখ্যমন্ত্ৰীহে হয়। আপোনাৰ ইমানো অধিকাৰ নাই যে বিশ্বৰ আপুনি ঐতিহ্য ক্ষেত্ৰত আপুনি নিজৰ ইচ্ছা মতে হাত দিব। কাজিৰঙা স্থানীয় থলুৱাক ভাপে মাৰি 5 তাৰকা হোটেল সাজি কি উপকাৰ কৰিব বিচাৰিছে আপুনি? বিজেপিৰ দিনত এতিয়া এনেকুৱা অনুভৱ হৈছে গোটেই কাজিৰঙাখনেই খতম হব। হবই এতিয়া বিজেপিৰ দিনত যি দেখিছো কাজিৰঙাখন, গোটেই কাজিৰঙাখন খতম হব। আৰু আপোনাৰ কথা শুনি এনেকুৱা লাগিছে আপোনাতকৈ আৰু অসমত জ্ঞানী মানুহ কোনো নাই নেকি। গতিকে সকলো এতিয়া আমি অনুভক্ত হোৱাই মানে যোগ্য, এনেকুৱা অনুভৱ হৈছে। আৰু এটা কথা, ৰাইজে কাজিৰঙাৰ বেদখলীক উচ্ছেদ কৰিবলৈহে আন্দোলন কৰিছে। আপুনি ভুল তথ্য দি ৰাইজক সদায় বিভ্ৰান্ত কৰি আহিছে। ব্যৱসায়ী বা সংস্থাপনৰ বাবে কাজিৰঙাৰ ইকো সেন্সিটিভ জোনক সংকুচিত কৰাৰ সিদ্ধান্তক পৃথিৱীৰ কোনো পৰিৱেশ প্ৰেমীয়ে মানি নলয়। এই ধ্বংসকাৰী চিন্তাৰ বাবে আপুনি গুৰুতৰ শাস্তিৰ যোগ্য হব লাগে। থলুৱা সংস্থাপন দিয়াৰ বাহনা কৰি আপুনি কাজিৰঙাত বিদেশী বনিয়াক ৰঙা কাৰ্পেট পাৰি নিজৰ পকেট গৰম কৰিব। সাধাৰণ ৰাইজ ইমান মূৰ্খ নহয়তো। আপোনাৰ যি প্লেনিং প্লটিং সকলো সাধাৰণ ৰাইজে বুজি পায়। আপোনাৰ কৌশল বিলাক সাধাৰণ ৰাইজে এতিয়া বুজি পোৱা হৈছে। কাজিৰঙা অসমৰ সম্পদ, আপোনাৰ পৈতৃক সম্পত্তি নহয়। পুনৰবাৰ কৈছো বিশ্বৰ সম্পদ হয়, সেইটো আপুনি পাহৰি নাযাব। কাজিৰঙা সুৰক্ষিত হৈ থাকিবলৈ দিয়ক আৰু প্ৰণৱ দলেক মুক্তি দিয়ক। আপোনাৰ পৰা সেইখিনিহে ৰাইজে বিচাৰিছে। আচলতে আপোনাক কৈনো কি লাভ? আপোনাৰ কালি যিখন প্ৰেছ মিট দিলে, প্ৰেছ মিটখন চাই পেলাই এনেকুৱা অনুভৱ হৈছে সঁচাকৈ আপুনি দক্ষ, শিক্ষিত, মানৱ দৰদী, অসমৰ সাহস, অসমৰ কণ্ঠ, বিচক্ষণ মহিৰো, আৰু কি উপাধি দিম আৰু? কিবা ৰৈ গল নেকি? মানে আপুনি ইমান এজন মানে বিদগ্ধ পণ্ডিত। আচলতে আমাৰ এই চকু চৰহা মানুহবিলাকে আচলতে আপোনাক বদনাম কৰিছে, এনেকুৱাহে অনুভৱ হৈছে। কাৰ কাৰণে কৰিছে আপুনি ইমান কষ্ট দিনে ৰাতি? অসমৰ জাতিৰ কাৰণে কৰিছে। আজি কাজিৰঙা ইকোচিষ্টেম ইকো যি সেন্সিটিভ জোন আছে সেইটো মানে ডিক্ৰিজ কৰি পেলাই 2 কিলোমিটাৰ কৰিব ওলাইছে। সেইখিনিতো অসমীয়া জাতিৰ কাৰণেই কৰিছে। দিনে ৰাতিয়ে নোখোৱাকৈ আপুনি অসমীয়া জাতিৰ কাৰণেই কৰিছে, অসমখন আগুৱাই নিবৰ কাৰণে। সঁচাকে আমাৰ একাংশ আমিয়ে চকু চৰহা আচলতে আপোনাক হিংসা কৰো। আমি মানে কবলৈ গলে আমি অধমে আপোনাক চিনি নাপাওঁ, মানে চিনি পাওঁতে আপোনাক দেৰি কৰিলো, ক্ষমা কৰিব। 5 বছৰ দিছো যেতিয়া ৰজাক আমি সকলোৱে, এতিয়া তেওঁ যি ইচ্ছা আপুনি কৰিব পাৰে, কাৰণ আপুনি অসমৰ মহিৰো, বিচক্ষণ, মানে আপুনি জনতাৰ দৰদী, মানৱ দৰদী, অসমৰ সাহস হয় যিহেতু, কি কম আৰু। ধন্যবাদ।